Hello everyone, welcome to YouTube channel Career Assam. Azir ei video tit ekhon walk-in interview notice share koribo bicharisu. Aru ei walk-in interview notice kon aise Thuburi Medical College or pora. Aru walk-in interview hobo 15 September 15 September code hobo academic hall administrative block office of the principal cum chief superintendent for engagement of lift operator and SC sealer operator purely on contractual basis under Hospital Management Society Thuburi Medical College and Hospital. গতিকে যিসকলে ইণ্টাৰেষ্ট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব বা আৰু ইণ্টাৰভিউত যাব পাৰিব। তো ইণ্টাৰভিউত যাব লাগিব উইথ বায়োডাটা আৰু লগত অৰিজিনেল ডকুমেণ্টছ আৰু ডকুমেণ্টছবিলাকৰ ফটো ষ্টেটৰ এটা ছেট লৈ পেলাই সেলফ এটাচেট কৰি যাব লাগিব। কি পোষ্ট আছে কি কোৱালিফিকেশ্যন গোটেইখিনি ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাব। যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াতে প্ৰথমতে নাম্বাৰ 1 ভেকেঞ্চিটো আছে লিফ্ট অপাৰেটৰ। 3টা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন HLC passed and possess an ITI industrial training certificate in a relevant field like lift, escalator, mechanic or diploma in relevant field from government institute. গতিকে যিসকলে এপ্লাই কৰিব তেওঁলোকে HLC পাছ হ'ব লাগিব আৰু ITI সাৰ্টিফিকেট থাকিব লাগিব এই কনসাৰ্নড কামটোৰ কাৰণে বা যিটো ৰিলেটেড সাবজেক্ট থাকে তাত ITI সাৰ্টিফিকেট থাকিব লাগিব। আৰু যেনেকুৱা লিফ্ট এস্কেলেটৰ মেকানিক এই কোৰ্স এনেকুৱা কোৰ্স কৰা হ'ব লাগিব। তাৰ পিছত যিসকলৰ এক্সপিৰিয়েন্স আছে বিভিন্ন ধৰণৰ লিফ্ট অপাৰেটৰ কৰাত আগতে যেনে পেছেঞ্জাৰ লিফ্ট গুডছ লিফ্ট তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব। তাৰ পিছত লিফ্টছ চলোৱা পুৰা এক্সপিৰিয়েন্স থাকিব লাগিব। ইয়াত দিয়া আছে যে ক্যান্ডিডেট শুড বি নিড টু বি ফেমিলিয়াৰ উইথ অপাৰেটিং দ্য লিফ্ট পেনেল চলোৱা হ'ব লাগিব। ওপেনিং অফ ক্লোজিং গেট ক্লোজ কৰা ওপেন কৰা এইবিলাক নলেজ থাকিব লাগিব। সিগনেলৰ নলেজ থাকিব লাগিব। বেলছ বাজাৰ্ছ তাৰ পিছত লোডিং কেপাচিটি এইবিলাকৰ ওপৰত নলেজ থাকিব লাগিব। আৰু ডিফাৰেণ্ট টাইপছ অফ লিফ্টৰ যিবিলাক মেচিনাৰী থাকে সেইবিলাকৰ এটা বেছিক নলেজ থাকিব লাগিব। তাৰ পিছত SC শিলাৰ অপাৰেটৰ 4টা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যন HLC পাছ উইথ ITI সাৰ্টিফিকেট ইন ৰেফ্ৰিজাৰেশ্যন অৰ এয়াৰ কণ্ডিশ্যনিং যিসকলে তাৰ পিছত ডিপ্ল'মা ইন ৰিলেভেণ্ট ফিল্ড সেই ৰিলেভেণ্ট ফিল্ডত ডিপ্ল'মা থাকিব লাগিব আৰু এক্সপিৰিয়েন্স থাকিব লাগিব। HVAC চিষ্টেম sealer skills in troubleshooting maintenance understanding HVAC system operation তো এই সাবজেক্ট বিলাকত নলেজ থাকিব লাগিব। আৰু এজ লিমিটটো দিয়া আছে। ইয়াতে এজ লিমিটটো আছে 18 to 43 18 পৰা 43 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু যিসকলে SC ST OBC হয় তেওঁলোকে এছ পাৰ ৰেহাই পাব। আৰু প্ৰথমতে 6 মাহৰ কাৰণে এপইণ্টমেণ্ট দিয়া হ'ব পিছত হয়তো এক্সটেনশ্যন কৰা হ'ব। আৰু মান্থলি স্যালাৰি হ'ব 16,140 16,140 টকা। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে সেই 15 ছেপ্টেম্বৰত ইণ্টাৰভিউ কাৰণে গ'লে হ'ল। আৰু কি নিব লাগিব আকৌ এবাৰ দিয়া আছে অল অৰিজিনেল ফটোষ্টেট কপিজ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন তাৰপিছত অৰিজিনেল ফটোষ্টেট কপি অফ টেকনিকেল কোৱালিফিকেশ্যন যদি ITI কৰিছে বা টেকনিকেল কোৰ্স কৰিছে কিবা তাৰ কোৱালিফিকেশ্যন নিব লাগিব। আৰু ফটোষ্টেট কপি অফ আধাৰ ভোটাৰ ID এইবিলাক নিব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে এই এডভাৰটাইজমেণ্টটো চাই পেলাই আপোনালোকে যাব পাৰে। গতিকে এডভাৰটাইজমেণ্ট পঢ়ি চাব ভালকৈ পঢ়ি চাই পেলাই যদি কোৱালিফিকেশ্যন মেটচ কৰে যাব পাৰিব। আজি এৰিছো পুনৰ এনেকুৱা ধৰণৰ ভেকেঞ্চি আপডেট থাকিলে জনাম। থেংক ইউ।